যেনে কলেজৰ শেষততো চবৰে এজন প্ৰত্যেকে বয়ফ্ৰেণ্ড বাছি লয় তো আপোনালোকৰ তেনেধৰণে আছে নেকি? নাই মই চিংগল ধন্যবাদ। আপোনাৰ মই চিংগল হয় নেকি? যদি এক্সাম্পল চাপোজ ধৰি লৈছো ধৰক এজন বয়ফ্ৰেণ্ডে আপোনাক কিবা ধৰক চাপোৰ্ট কৰি আছে, ধৰক আপোনাক কিবা লাইক কৰি আছে, ত' আপুনি কেনেধৰণৰ মানে বয়ফ্ৰেণ্ড পচন্দ বিচাৰে মানে? মোৰ মানে প্ৰেম বিয়া এইবিলাকত একো ইণ্টাৰেষ্ট নাই। মোৰ মানে লাইফৰ মেইন গলটো হৈছে কৰিব লাগিব, হয় আগুৱাই যাব লাগিব। যিহেতু মা দেউতাক ইমান ভালকৈ কষ্ট কৰি পঢ়াই আছে, কিবা এটা সিহঁতৰ ৰেছপনচিবিলিটি আছে, এইবিলাক কৰিব লাগিব। বাদ বাকী বয়ফ্ৰেণ্ডৰ মানে তেনেকুৱা এক্সপেকটেশন নাই। বহুত বহুত ধন্যবাদ। জাষ্ট এনে সুধিছো আৰু প্ৰত্যেকৰে লাইফততো এজন নহয় এজনতো আহেই আৰু সেইটো নহয় যে নাই, সকলোৰে থাকে। এতিয়া জেনেৰেশ্যনটো তেনেকুৱা, কিন্তু বাদ বাকী এতিয়া ইণ্টাৰেষ্ট নাই, ৱেষ্ট অফ টাইম বুলি ক'ব পাৰি। তেনেকাই হয় এতিয়া। সেইটো একচুৱেলি হয় বাৰু, ময়ো মানে ভাবো কথাটো, কাৰণ এটা সময় থাকে যিটো সময়ত নেকি ইণ্টাৰেষ্টেড হয়, আৰু এটা সময় হৈ যায় কি সেই বস্তুটো বৰিং লাগি যায়, য'ত নেকি আপোনাৰ যেতিয়া ইকনমিকেলৰ দিশত যদি চাবলৈ যায় তেতিয়া মানে সেই বস্তুটো ভাল নালাগে আৰু কি ক'ব? সেইটোয়ে আৰু মানে ভাল প্ৰেম এনেকুৱা নহয় যে বেয়া, যিহেতু আমি সেই ষ্টেজটো মানে ষ্টেজ পাৰ কৰা নাই, আছো সেই ষ্টেজতে আছো, কিন্তু সকলোৰে লাইফত কিবা কিবি প্ৰব্লেম থাকে আৰু কিছুমানৰ ভাল লাগে, কিছুমানৰ বেয়া লাগে। যেনেকুৱা আমাৰ মানে এতিয়া মোৰ মানে এনেকুৱা ফিল হয় যে এইটো এটা ৱেষ্ট অফ টাইম হয়। যদি আগৰ পৰা বয়ফ্ৰেণ্ড থাকে সেইটো ভাল কথা, আগুৱাই যাব পাৰি, কিন্তু এতিয়া নতুনকৈ আকৌ ৰিলেশ্যনশ্বিপ কৰাটো বহুত মানে সম্ভৱ নহয়। এতিয়া মেইন ফকাচটো হৈছে আপোনাৰ জবত, নতুবা বিজনেছ। নহয় বা জব লাইফত চেটেল হ'ব লাগে, এষ্টাব্লিছ হ'ব লাগে। বহুত বহুত ধন্যবাদ আপোনালোক দুইজনলৈকে। আকৌ কেতিয়াবা লগ পাম বাৰু, আমি প্ৰায় ইয়াতে থাকো, গুৱাহাটীতে থাকো। থেংক ইউ। ত' এতিয়া আমাৰ প্ৰথম কথা হ'ল কি, জুবিনদাৰ স্পিকাৰ আহি আছে, প্ৰত্যেকে গম পাই আছে, আপোনালোকে গম পাই আছে, ত' অসমবাসীয়ে বহুত আশাৰে বাট চাই আছে। ত' স্পিকাৰৰ ওপৰত আপোনালোকে কি ক'ব? আমিও আশা কৰি আছো, যিহেতু জুবিন দা সকলোৰে প্ৰিয় হয়। আৰু মই পাৰ্চনেলি বহুত ভাল পাওঁ জুবিন দাক, মানে গান বিলাকে হওক বা যিবিলাক চিনেমা টিনেমা কৰে, ভাল লাগে। আমিও আশা কৰি আছো। জুবিনদাৰ আগৰ চিনেমাবিলাক চাইছে? চাইছো, মানে তেনেকুৱা সময় নহয় আৰু মুভি চুভি চোৱা, কিন্তু মাজে মাজে চাও সেইবিলাক, যিহেতু আমি অসমৰে হয়, সেইবোৰ চাবই লাগিব। আপুনি কি ক'ব, জুবিনদাৰ চিনেমা আগত কিবা চাইছে? চাইছো, আৰু জুবিন দা এনেও ফেভৰেট হয়, চবৰে ফেভৰেট হয়, আমাৰো ফেভৰেট হয়। আমি এনেও গান চান শুনিয়ে থাকো, কিবা কাম কৰিলে মানে আমি গান শুনিমে, এনেকে হয় আমাৰ ফেভৰেট। আৰু অকল মানে এছামিছে নহয়, বেংগলী হিন্দী আমি চবেই শুনো জুবিন দাৰ গান, আৰু আমি চিংগাৰৰ বাবে বহুত এক্সাইটেড হওঁ। আমি অবভিয়াছলি যাম চিনেমা চাবলে, ত' আমি বহুত এক্সাইটেড। অসমবাসী ৰাইজক আপুনি কেনেধৰণে আমন্ত্ৰণ জনাব? প্লিজ জুবিন দাৰ স্পিকাৰটো চাব আহিব। যেনে আমাৰ সকলোৰে ফেভৰেট হয় জুবিন দা, ত' যাতে চবে জুবিন দাক চাপোৰ্ট কৰে, আমিও চাপোৰ্ট কৰিম, যাতে মানে জুবিন দা যাতে যিটো বিচাৰিছে আমাৰ পৰা আশা কৰিছে সেইটো যাতে কৰিব পাৰে, সফল হয় মানে চিনেমাখন, সেইটোৱে চাওঁ আমি। ত' চবে প্লিজ হেল্প কৰিব, জুবিন দাক চাপোৰ্ট কৰিব। থেংক ইউ। আৰু অকনমান পাৰ্চনেল মানে বিষয়ে সুধিম, মানে আপোনালোকৰ ধৰক পঢ়া শুনাৰ ক্ষেত্ৰতে অকনমান জানো। মই মাষ্টাৰ্ছ কমপ্লিট কৰিলো এইবাৰ, আৰু এতিয়া APSC আমি মানে দুজনে APSC কোচিং কৰি আছো, নেক্সট এক্সাম দিম মানে নেক্সট ইয়াৰ। মানে পঢ়া শুনা প্ৰিপাৰেচন চলি আছে। অকে আপোনাৰ? মই এইবাৰ ডিগ্ৰী কমপ্লিট কৰিলো, গ্ৰেজুৱেচন ডিগ্ৰীৰ পৰা। এতিয়া আমি APSC ৰ কাৰণে প্ৰিপাৰেচন কৰি আছো। অকে, চ' পঢ়া শুনাৰ মাজতে আপোনালোকৰ কিছুমান যিবিলাক ভাল লাগে, ধৰক তেনেকুৱা কিছুমান কথা কওক, যাতে অকণমান আমাৰো ভাল লাগে। পঢ়া শুনাৰ বাহিৰে গান আৰু ডান্স মই বহুতে ভাল পাওঁ, আৰু স্পৰ্টছো ভাল পাওঁ। আগৰ পৰা স্পৰ্টছ আৰু গান ডান্স কৰি আহিছো, কিন্তু মই মাষ্টাৰ্ছ মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিত কৰিছো, ত' ডিব্ৰুগড় ইউনিভাৰ্চিটিত মানে গান গাব পৰা আৰু ডান্স কৰিব পৰা এনেকা আৰু স্পৰ্টছ খেলিব পৰা বহুত সুবিধা পাইছো, যিটো মানে আমি লোকেল আমাৰ তাত পোৱা নাই, গোৱালপাৰা তাতে। ত' সেইকাৰণে বহুত ভাল লাগিছে, আৰু মই সেইটোৱে বিচাৰো যাৰ যিটো মানে কৰিব ইচ্ছা যায়, গান গোৱা বা ডান্স কৰা, সেইটো যাতে কৰে, মানে ফেমিলিৰ হেৰি এৰি পিনে নিজৰ যাতে লাইফটো এনজয় কৰে যিমান পাৰে। বহুত বহুত ধন্যবাদ। ত' অকনমান আপোনাৰ পাৰ্চনেল লাইফৰ বিষয়ে কওক।
পাৰ্চনেল মানে ভাল লগা বস্তু ভাল লগা হয় মই একচুৱেলি সৰুৰ পৰা ডান্স কৰি ভাল পাওঁ মই গ্ৰেজুৱেশ্যন লেভেলটোৰি কৰিছো আৰু গান গায়ো ভাল পাওঁ মই আৰু স্পৰ্টছো ভাল লাগে ক্ৰিকেটটো মোৰ ফেভৰেট হয় আৰু বাদ বাকী এনে ক'বলৈ গ'লে আছো আৰু ভালে তো কলেজৰ লাইফত প্ৰত্যেকৰে ধৰক ভাল লগা কিছুমান মুহূৰ্তবিলাক পাৰ হৈ যায় নহয় জানো তো প্ৰত্যেকৰে এটা বেলেগ বেলেগ লাইফ তো আপোনালোকৰ কলেজৰ লাইফত কেনেধৰণে পাৰ কৰিছিলে বহুত ভাল লাগিছে মই মানে গ্ৰেজুৱেশ্যন লেভেলটোৰি মোৰ মানে বহুত ফ্ৰেণ্ড চাৰ্কেল আছিল তথাপিও মোৰ শিক্ষাগুৰুসকল আছিল বহুত মানে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বাকী কিবা প্ৰব্লেম হ'লে সিহঁতে বহুত হেল্প কৰিছে আৰু ভাল গৈছে বহুত ভাল গৈছে এতিয়া আৰু সেই সময়বিলাক আমি উভতি নাপাওঁ এনেকুৱা মানে লাগে আজি আমি সেইটোৱে মানে কথা পাতি আছিলো যে আমাৰ কলেজ লাইফটো বহুত ভাল আছিল আৰু পঢ়া শুনাৰ পিছতে আপোনালোকৰ মানে জীৱনৰ কোনটো কথাত আগুৱাই যাম বুলি ভাবি আছে যিহেতু আমি এতিয়া APSCৰ কোচিং লৈছো আৰু এতিয়া আল্লাহ জানে ভগৱানে জানে কি হ'ব মুখত কিন্তু এতিয়া যদি অফিচাৰ হওঁ বা বাকী কিবা লাইনত যাব পাৰো হেল্প কৰিম মই মানে পাৰ্চনেলি মই গ্ৰামৰ ভিলেজৰ পৰা হয় আমাৰ গাঁওখন বহুত পিছপৰা হয় ধুবুৰী এলেকাটো এনেও অলপ পিছপৰাই হয় কিন্তু মানে আমি আৰু গাঁৱত থাকো গাঁৱতো বহুত পিছপৰা হয় তো মই ভাবিম মই লাইফত একো কৰোঁ বা নকৰোঁ কিন্তু মই মানে মোৰ গাঁৱৰ যিবিলাক ল'ৰা ছোৱালী আছে বা যিবিলাক ডাঙৰ হৈছে ল'ৰা ছোৱালী সিহঁতক সকলোকে ক'ম যে সিহঁতক মানে এটা বস্তু শিকাম যে যাতে আৰ্লি মেৰেজটো নকৰে আৰু ভালদৰে পঢ়া শুনা কৰে লাইফত যিবিলাক ভাল লাগে সেইবিলাক চাইডত আগুৱাই যাব বাদ বাকী আৰু আছে বহুত কিবা কিবি কৰিবলগীয়া লাইফত কিন্তু পাৰ্চনেলি ক'বলৈ গ'লে লাইফত এটা বস্তু মানে আমি বহুত মিছ কৰিম হয়তো সন্মুখত গৈ সেইটো হৈছে যে আমি এতিয়া যিবিলাক সময় পাই আছো সেইবিলাক উভতি নাপাওঁ সেইটোৱে তো প্ৰত্যেকৰে লাইফটো এটা বেলেগ বেলেগ ধৰণে যায় তো পঢ়া শুনা শেষ কৰাৰ পিছত আপোনাৰ APSCৰ কাৰণে আপুনি প্ৰিপেৰেশ্যন চলাই আছে যদি আপুনি ধৰক APSC প্ৰিপেৰেশ্যন কৰাৰ পিছত সফল হ'ব নোৱাৰে আপোনাৰ অন্য মানে এটা ৰাস্তা কি হ'ব অন্য ৰাস্তা মই যিহেতু ইকনমিক্স মেজৰ লৈ মানে গ্ৰেজুৱেশ্যন কৰিছো তো মই মানে অপচনেল হিচাপে বেংকিংটো চুজ কৰিম চাহে আপোনাৰ বেংকিঙত কোচিং লৈ বা প্ৰাইভেট বেংকবিলাক যিবিলাক আছে সেইবিলাক নহ'লে অপচন আৰু কি শেষত B.Ed কৰিব লাগিব MA কৰি তাৰপিছত মাষ্টাৰী লাইনত যাব লাগিব এটা কথা জানিব বিচাৰিছো মই বিশেষকৈ অসমৰ ষ্টুডেণ্টৰ ওপৰত ৰিচাৰ্চ কৰিছো বাৰু মানে আমাৰ অসমৰ ষ্টুডেণ্টে মেক্সিমামে জবৰ ওপৰত ফ'কাছ কৰে বিজনেছৰ ওপৰত যদি কথা সোধো তেতিয়াহ'লে মানে কি হয় মেক্সিমামে বিজনেছৰ ফ'কাছটো নকৰে তো আপুনি কি ক'ব জবটো বেটাৰ হয় নে বিজনেছ অবভিয়াছলি বিজনেছ কাৰণ জবত এটা লিমিটেড পইচা থাকে আৰু এতিয়া মানে এতিয়া যিটো জেনেৰেশ্যন এই ক্ষেত্ৰত আমি জব কৰি কিমাননো টকা কমাম এতিয়া যিখিনি টকা পাওঁ এতিয়া ভাল ৰেষ্টুৰেণ্ট বা এতিয়া কোনো ঠাইত গ'লে টকা চুৰি কৰি যায় কিন্তু বিজনেছত আনলিমিটেড টকা দেন মই মানে যিহেতু আমি ভিলেজৰ পৰা হয় আৰু আমাৰ কমিউনিটিত তেনেকুৱা ধৰণৰ মানে ছোৱালীৰ ক্ষেত্ৰত বিজনেছৰ ক্ষেত্ৰত আগবঢ়াই যোৱাৰ কোনো উৎসাহ নাই মটিভেশ্যনমূলক একো নাই দেন মই যদি মানে তেনেকুৱা ধৰণৰ কোনো অপচন পাওঁ বা অপৰচুনিটি পাওঁ তেনেহ'লে মই চিয়'ৰ বিজনেছ কৰিম এইটো মোৰ ইচ্ছা আছে আগৰ পৰাই বিজনেছত মানে হেৰিও আছে ডাউনফলো আছে সেইটো চাব লাগিব আৰু আমি ছোৱালী মানুহ হওঁ দেন আমাৰ কালচাৰতো তেনেকুৱা ইমান দেৰিলৈকে ৰখাটো এটা প্ৰব্লেম বিজনেছত কিবা অপৰচুনিটি থাকিলে মই চিয়'ৰ সৰু হওক ডাঙৰ হওক যিটোৱে হওক বাকী আপোনাৰ পাৰ্চনেল অলপ সুধিব বিচাৰো